বাহ বৰ ৰোমান্টিক যেন লাগিছে যে একেবাৰে দুদিন তোমাৰ কবিতা এটাকৈ মনত কৰিছোঁ বহুদিন তোমাৰ ওপৰত একো কবিতাই নুশুনা কেনে লাগে জানানে তুমি যে বিয়াৰ পাছৰে পৰা একেবাৰে নীৰৱ হৈ গৈ আছা তেনেকৈ নকবাচোন তোমাৰ অবিহনেচোন মই একেবাৰে আভাৰ ভয় লাগে জানা যদি কেতিয়াবা মই হেৰাই যাওঁ কি অমংগলীয় কথাবোৰ কৈ থকা মই তোমাক হেৰাই যাব দিব নোৱাৰো তুমি অলপ সময় কাকো নাথাকিলে যে মোৰ বুকুখন উদং লাগি জানানে জানোচোন নিষ্ঠুৰ সময়ে কাক কেতিয়া লৈ যায় তোৰ অনুমানেই নহয় তোমাৰ প্ৰেম ভাল পোৱাই হয়তো মোক বেছিদিন ধৰি ৰাখিব নোৱাৰিব তথাপিও মা দেউতাহঁতৰ বাবে তুমি কিন্তু জীয়াই থাকিব লাগিবচোন তুমি মোক কিন্তু খং তুলি নল'বা দেই মোৰ খং উঠিলে তুমি জানাই নহয় একেবাৰে ৰণচণ্ডী মুক্তি ধৰিম কৈছোঁ কিন্তু নিশ্চয় ওচৰৰ পৰা তোমাক চোৱাৰ গুণাৰ থাকিয়ে গ'ল যদি বিৰতিৰ খুৰিষ্টি মোৰ জীৱনত কেতিয়াবা পৰে তুমি আৰু মই একেলগে বহিম এডাল হেডফোনতেই কথা পাতিম জুন কেনে লাগিলে কবিতাটো কৈছোঁ নহয় মই তোমাক আজিৰ পৰা আৰু কেতিয়াও নামাতিম হে মই কোৱা নাই নহয় নীলিম কুমাৰেহে খবৰ নিদিয়াকৈ হঠাতে ওলালি যে চাবলৈ আহিলো আই দেউতা আপোনাক খুব ভাগৰুৱা যেন লাগিছে নাই অ আই আমি ভাগৰুৱা হ'ব নোৱাৰো তহঁতৰ সুখ দুখবোৰেহে আমাক ভাগৰুৱা কৰে তহঁত সুখত থাকিলে আমি বৰ সুখী হৈ থাকো
আমি দেউতা আপুনি কি ক'ব বিচাৰিছে মাজনী শুনিছো ৰূপৰ হেনো কথাবোৰ শুনি একেবাৰে পাগলৰ দৰে দৌৰি আহিছো ৰ'ব নোৱাৰি আৰু চাগে খবৰটোৰ বাবে বহুত অপেক্ষাৰে ৰৈ আছে মাজনী দেউতা আই ক'বা আমি ভালে আছোঁ আৰু ভালেই দেখি সকলো পৰিস্থিতিৰ লগতে আমি যুদ্ধ কৰিব পাৰিম হ'ব দে আই মাজনী মই যাওঁ দে জোন দেউতা আহিছিল নেকি মোক নামাতিলা যে মই দেউতাৰ মাতটো শুনা যেন পালোঁ আহিছিল আৰু গ'ল কৰিম দেউতাই কি কৈছিল জানানে কি কৈছিল তোমাৰ হেনো অসুখ বুলি ক'ৰবাত শুনিছিল জানো মোৰ ওপৰত একো হ'ব নোৱাৰে আৰু আমাক কোনেও আঁতৰাব নোৱাৰে নহয়নে তুমি যে মোক অকাল মৃত্যু দিলা মইতো আৰু বেছিদিন জীয়াই নাথাকো এই কথাটো বাৰু জোনক মই কেনেদৰে ক'ম মোৰ বৃদ্ধ হয়তো তাই কোনে ক'ব যোনে জানো পাৰিবনে তাই জীয়াই থাকিব মোৰ বৃদ্ধ আইটি তাইক সুখত ৰাখিব পাৰিবনে তাই ভাগি পৰিব ভগৱান
কি হৈছে তোৰ কিয় এলেফোন কৰিছ তই কি হৈছে তোৰ তই নামাতো কিয় হ'ল মোক অলপ বহাই গৈছো ন মোৰ মূৰটো ঘূৰাইছে মোক অলপ বহাই গৈছো ন ৰোগ আমি তোক ডক্টৰৰ ওচৰলৈ লৈ যাম ৰোগ অলপ ধৈৰ্য ধৰ তই ৰোগ নালাগে মই অকলেই যাম মোক মাতিছে মোক হাত বাউন্দি মাতিছে জনক কবি মই এৰি গলো মই বৰ পথাৰত আই মাজত চকুৰ আগতে তই বিধৱা হলি আমি কিয় জীয়াই আছো তোৰ দুখ কষ্টবোৰ আমি সহ্য কৰিব পৰা নাই ন মাজনী আপোনালোকক মই কি বুলি সান্তনা দিম দেউতা একোৰে জ্বলা জুইৰে যেন মোৰ বুকুখন বৰকৈ থান বান কৰি থৈ গলো কমল দোয়ারে হয়ে যাবে পছন্দ তোমায় থান বান করে থই গল বল দুর্ভোগী আগামরায় হালকি মাতৃ খেলি তুমি যে থাকিব আপনি মোর নিষ্ঠুর আপনি মোর নিষ্ঠুর প্ৰতিটো সম্পৰ্কত এটা ধুমুহাৰ হৈ আৰু ৰৈ যোৱা ধুমুহাত জাকৈ পৰাহে গম পোৱা যায় কোনবাৰ কিমান কান্দি থকা চকুৰে কেতিয়াও বিশ্বাস কৰি নকৰিব মাজনী চকুৰ পানীবোৰ কেতিয়াহে ওলায় যেতিয়া আপোন মানুহবোৰ আঁতৰি যায় মাজনী দেউতা আমি জীয়াই থাকিব লাগিব দেউতা ৰূপ
মোৰ আত্মাৰ শান্তিৰ কাৰণে আমি জীয়াই থাকিব লাগিব মই আজিৰ পৰা এখন ঘৰৰ ল'ৰাও হ'ব পাৰোঁ গতিকে আমি আন মানুহৰ দৰে ঘৰ চলোৱাই নহয় সমাজৰ দায়িত্বও বহন কৰিব পাৰিম আপুনি নিশ্চিন্ত থাকক দেউতা আপুনি নিশ্চিন্ত থাকক আৰু ঘৰলৈ যাওক আই মই গৈ মই জীয়াই আছো আৰু জীয়াই থাকিম দেউতা জীয়াই থাকিম Saya pun mau nanya, kiamat hari ini jadi satu lagi.